হেল্ল' ছাত্ৰসকল, গুড মৰ্ণিং। আশা কৰোঁ তোমালোক ভালে আছা। আমি ইতিমধ্যে লাৰ্ণিঙৰ এই মাধ্যমৰ জৰিয়তে ভিডিঅ' যি বনাই আছোঁ, এই ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে নিশ্চয় ইয়াৰ আগৰ ভিডিঅ'টো চালা আৰু যি কথা আমি উল্লেখ কৰিলোঁ বা আলোচনা কৰিলোঁ সেই বিষয়ে তোমালোকে ভালদৰে বুজি পালা। ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ চেক সংগ্ৰহৰ বিষয়ে। চেক সংগ্ৰহ কৰিবৰ কাৰণে বেংকসমূহে দুটা ৰোল প্লে কৰে। চেক সংগ্ৰহ বা চেক আদায় একেই বস্তু, কালেকশ্যন অফ চেক। এই কামটো কৰিবৰ কাৰণে বেংকে দুটা পদ্ধতিৰে কৰে। কেতিয়াবা কি কৰে, হোল্ডাৰ ফৰ ভেলু হিচাপত চেক সংগ্ৰহ কৰি দিয়ে বা মূল্যৰ বাবদ ধাৰক বুলি কোৱা হয় অসমীয়াত, য'ত কি কৰা হৈছিলে, চেক সংগ্ৰহ কৰি অনাৰ আগতেই গ্ৰাহকক চেকৰ ধন আগতেই আদায় দিয়ে। চেকৰ ধনটো গ্ৰাহকক আদায় দিয়াৰ পিছতহে বেংকে চেকখন সংগ্ৰহ কৰিবলৈ যায়। কিন্তু এই যিটো এজেণ্টৰ পিছৰ যিটো পদ্ধতি, এজেণ্ট হিচাপে সংগ্ৰহ কৰাৰ যিটো পদ্ধতি, সেই পদ্ধতিত কিন্তু কি কৰে, বেংকে গ্ৰাহকৰ চেকখন প্ৰথমতে সংগ্ৰহ কৰি আনি দিয়ে। চেকৰ ধন সংগ্ৰহ কৰি আনি দিহে বেংকৰ গ্ৰাহকৰ হিচাপত জমা কৰি দিয়ে। অৰ্থাৎ চেক সংগ্ৰহ নকৰালৈকে বেংকে চেকৰ ধন আদায় নিদিয়ে। গতিকে আমি আলোচনা কৰিম বেংকে এজেণ্ট হিচাপে কেনেদৰে দায়িত্ব পালন কৰে সেই বিষয়ে প্ৰথমতে। তো আহাচোন বাৰু এটা এটাকৈ আলোচনা কৰোঁ। সংগ্ৰহকাৰী বেংকে যেতিয়া চেকৰ ধন পৰিশোধকাৰী বেংকৰ পৰা আদায় কৰি গ্ৰাহকৰ হিচাপত জমা কৰে, তেনে ক্ষেত্ৰত সংগ্ৰহকাৰী বেংকক এজেণ্ট আৰু গ্ৰাহকক মুখ্য ব্যক্তি হিচাপে গণ্য কৰা হয়। অৰ্থাৎ যেতিয়া চেক এখন সংগ্ৰহ কৰিবৰ কাৰণে, কালেকশ্যন কৰিবৰ কাৰণে চেকখন গ্ৰাহকে বেংকত জমা দিয়ে। জমা দিয়াৰ লগে লগেই আমাৰ গ্ৰাহকজন কি হৈ যায়, মুখ্য ব্যক্তি হয়, আৰু বেংক কি হৈ যায়, এজেণ্ট হৈ যায়। অৰ্থাৎ বেংকে গ্ৰাহকৰ বা মুখ্য ব্যক্তিজনৰ কথা শুনি চেকখন সংগ্ৰহ কৰিবলৈ যায়, মানে গ্ৰাহকৰ হৈ পেলাই চেকখন সংগ্ৰহ কৰি আনি দিয়ে। চেকখনটো গ্ৰাহকে সংগ্ৰহ কৰিব যাব নোৱাৰে অন্য বেংকৰ পৰা, বা যি বেংকে পৰিশোধ কৰি দিব, চেকখনৰ ধনটো কি কৰি দিব, আদায় কৰি দিব, পৰিশোধ কৰি দিব, সেই বেংকৰ পৰা সংগ্ৰহকাৰী বেংক নোহোৱাকৈ কোনো কাৰণতে গ্ৰাহকে চেকখন ডাইৰেক্ট সংগ্ৰহ কৰি আনিব নোৱাৰে চেকৰ ধন। এইটো বেংকৰ মাধ্যমেৰে গ্ৰাহকে চেক সংগ্ৰহ কৰিব লাগিব, চেকৰ ধন আদায় কৰিব লাগিব। এতিয়া ধৰা হ'ল এখন চেক গ্ৰাহকে বেংক অফ বৰোদাৰ চেক এখন পাইছে, কাৰোবাৰ পৰা পাইছে, কোনোবা এজন ব্যক্তিয়ে দিছিলে গ্ৰাহক এজনক। গ্ৰাহকজনে চেকখন ক'ত জমা দিছে, নিজৰ একাউণ্ট আছিলে ষ্টেট বেংক অফ ইণ্ডিয়াত, ষ্টেট বেংক অফ ইণ্ডিয়াত জমা দিছে। এতিয়া গ্ৰাহকজন কোন হ'ব, তোমালোকে গমেই পাইছা, ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকজন গ্ৰাহক, আৰু ষ্টেট বেংক অফ ইণ্ডিয়া কি হ'ব, ইয়াতে সংগ্ৰহকাৰী বেংক। আৰু বেংক অফ বৰোদাৰ যিহেতু চেক, বেংক অফ বৰোদাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই চেকখনৰ ধন সংগ্ৰহ কৰি আনিব লাগিব। এই ক্ষেত্ৰত বেংক অফ বৰোদা হ'ব পৰিশোধকাৰী বেংক। অৰ্থাৎ চেকৰ ধনটো বেংক অফ বৰোদাই কি কৰিলে, প্ৰথমতে পৰিশোধ কৰি দিয়ে কাৰ হাতত, ষ্টেট বেংক অফ ইণ্ডিয়াৰ হাতত। আৰু ষ্টেট বেংক অফ ইণ্ডিয়াই সেই চেকৰ ধনটো উক্ত গ্ৰাহকৰ যিয়ে চেকখন জমা দিছিলে তেওঁৰ একাউণ্টত জমা কৰি দিব। তো এই ছিষ্টেমত কি কৰা হয়, চেকবিলাক সংগ্ৰহ কৰি আনি দিয়া হয়, আৰু এইটো ছিষ্টেমক এজেণ্ট হিচাপে সংগ্ৰহ কৰি দিয়া বুলি কয় সংগ্ৰহকাৰী বেংকক। আৰু সংগ্ৰহকাৰী বেংকে এজেণ্ট হিচাপে যেতিয়া ভূমিকা পালন কৰিলে, গ্ৰাহকৰ চেকৰ ওপৰত যি অধিকাৰ থাকে সেই একেই অধিকাৰ সংগ্ৰহকাৰী বেংকে গ্ৰহণ কৰে। অৰ্থাৎ চেকখন সংগ্ৰহ কৰি দিবৰ কাৰণে যেতিয়া গ্ৰাহকে বেংকক জমা দিয়ে, তেতিয়া চেকৰ ওপৰত আমাৰ গ্ৰাহকৰ, যিকোনো গ্ৰাহকজনৰ যি অধিকাৰ থাকিব চেকৰ ওপৰত, সেই একেই অধিকাৰ আমাৰ কাৰ হাতত থাকিব, বেংকৰ হাততো থাকিব। অৰ্থাৎ এজেণ্ট আৰু মুখ্য ব্যক্তিৰ হাতত একেই অধিকাৰ থাকে। কিন্তু যদি চেকখন জমাদাতা গ্ৰাহকজনৰ, চেক ওপৰত যদি জমাদাতা গ্ৰাহকজনৰ কি নাই, অধিকাৰ, ন্যায়সংগত অধিকাৰ নাই। ন্যায়সংগত অধিকাৰ মানে হ'ল যিটো পিয়'ৰ কি থাকিব লাগিব, ৰাইট থকা যিটো কয়, বা কোনো ধৰণৰ অধিকাৰৰ ক্ৰুটি নাই, মালিকীস্বত্বৰ কোনো ক্ৰুটি নাই, কোনো খেলি মেলি নাই, তেনেহ'লে তেনে চেকৰ ওপৰত কিন্তু বেংকৰ কোনো ধৰণৰ
ন্যায়সংগত অধিকাৰ থাকিব নোৱাৰে অৰ্থাৎ গ্ৰাহকৰ যি অধিকাৰ থাকিব ভুল ত্ৰুটিযুক্ত থকা অধিকাৰ থাকিলেও বেংকৰ ত্ৰুটিযুক্ত হ'ব গ্ৰাহকৰ যদি ভাল অধিকাৰ থাকে পুৰা নিকা অধিকাৰ থাকে তেনেহ'লে সেই অধিকাৰ আমাৰ বেংকৰৰ থাকিব এইটো আছিলে আমাৰ এজেণ্ট হিচাপে সংগ্ৰহকাৰী বেংকৰ যি দায়িত্ব বা কেনেদৰে এই কামটো পালন কৰে সংগ্ৰহ কৰি দিয়ে এইটো কিছু কথা এই প্ৰশ্নটো মই দিছোঁ তোমালোক এজেণ্ট হিচাপে সংগ্ৰহকাৰী বেংকৰ মানে কি বা এজেণ্ট হিচাপে সংগ্ৰহকাৰী বেংকে কি কেনেদৰে কাম কৰিলে তাক এজেণ্ট বুলি কোৱা হ'ব সংগ্ৰহকাৰী বেংকক তো এইটো তোমালোকে নিশ্চয় বুজি পালা এই প্ৰশ্নটো ইমানলৈকে আছিলে ধন্যবাদ ছাত্ৰসকল সংগ্ৰহকাৰী বেংকে গ্ৰাহকৰ হৈ চেক সংগ্ৰহ কৰি দিবই লাগিব আৰু এইটো এটা আমাৰ বেংকসমূহৰ এটা মুখ্য কাৰ্য অতি গুৰুত্বপূৰ্ণ কাৰ্য এনেদৰে কেতিয়াবা কাম কৰোঁতে অনাকাংক্ষিতভাৱে বেংকৰ ভুল হৈ যাব পাৰে ভুল হ'লে কিন্তু যদি গ্ৰাহকৰ লোকচান হয় তেনে ক্ষেত্ৰত বেংক সদায় জগৰীয়া হয় কিন্তু আমাৰ ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন 131 ধাৰাত বেংকসকলক এক প্ৰকাৰ বিধিগত ৰক্ষণাবেক্ষণ প্ৰদান কৰা হৈছে কেনেকুৱা ধৰণৰ ৰক্ষণাবেক্ষণ যদিহে বেংকে কেইটামান চৰ্ত পূৰণ কৰি গ্ৰাহকৰ হৈ চেক সংগ্ৰহ কৰি দিয়ে তেনে ক্ষেত্ৰত যদি অনাকাংক্ষিত ভুলো হৈ যায় তাৰ বাবে কিন্তু বেংক জগৰীয়া নাথাকে বেংকে কি পায় ৰক্ষণাবেক্ষণ পায় আইনৰ ফালৰ পৰা গতিকে কি চৰ্ত পূৰণ কৰিলে বেংকে ৰক্ষণাবেক্ষণ পায় সেইকেইটা আলোচনা কৰোঁ আহাচোন বাৰু প্ৰথম হৈছে সংগ্ৰহকাৰী বেংকে প্ৰতিনিধি হিচাপে কাৰ্য কৰিব লাগিব মূল্যৰ বাবদ ধাৰক হিচাপে নহয় কালেক্টিং বেংকাৰ শুড এক্ট এজ এন এণ্ড নট এজ হোল্ডাৰ ফৰ ভেলু মানে সংগ্ৰহকাৰী বেংকে কেতিয়াও চেকখন জমা দিয়াৰ লগে লগে আদায় কৰাৰ আগতেই চেকৰ ধন পৰিশোধ কৰিব নালাগিব গ্ৰাহকক কি কৰিব লাগিব চেকৰ ধন চেকখন জমা পোৱাৰ পিছত তাক সংগ্ৰহলৈ পঠিয়াব লাগিব তাৰপিছত যি ধন লাভ কৰিব তাৰপিছতে সেই ধনখিনি বেংকৰ গ্ৰাহকক পৰিশোধ কৰি দিব লাগিব তো আগতে নহয় চেকখন জমা দিয়াৰ লগে লগে নহয় চবখন জমা দিয়াৰ পিছত তাৰ পৰা আমি পইচা কালেকশ্যন কৰি অনাৰ পিছতহে জমা দিব বেংক গ্ৰাহকক দিব লাগিব এইটো প্ৰথম চৰ্ত আৰু এনেদৰে যেতিয়া চেক এখন সংগ্ৰহকাৰী বেংকে পায় লগে লগে কি কৰিব তেওঁলোকে সংগ্ৰহলৈ পঠিয়াব আৰু কেতিয়াবা যদি চেকখন প্ৰত্যাখ্যান হ'লেও তাক জাননী আকাৰত কথাটো জনাব লাগিব গ্ৰাহকক আৰু এনেদৰে কাম কৰিলেহে কি হ'ব কেতিয়াবা ভুল হৈ গ'লেও গ্ৰাহকৰ লোকচান হ'লেও কিন্তু কি হ'ব আমাৰ বেংকে কি পাব ৰক্ষণাবেক্ষণ পাব বিধিগত ৰক্ষণাবেক্ষণ 2 নম্বৰ কণ্ডিশ্যন হৈছে চেক এখন গ্ৰাহকৰ হকে সদায় সংগ্ৰহ কৰিব লাগিব কালেকশ্যন অফ চেক শুড বি মেড ফৰ এণ্ড অন বিহাফ অফ দ্য কাষ্টমাৰ গতিকে আমাৰ গ্ৰাহকৰ হৈহে সংগ্ৰহ কৰিব লাগিব গ্ৰাহকক বাহিৰে অন্য ব্যক্তিৰ হৈ যদি চেকখন সংগ্ৰহ কৰিবলৈ যায় কোনোবা অন্য ব্যক্তি থাৰ্ড পাৰ্চনৰ হৈ যদি সংগ্ৰহ কৰিবলৈ যায় তেনেহ'লে কিন্তু বিধিগত ৰক্ষণাবেক্ষণ নাপায় অৰ্থাৎ গ্ৰাহকৰহে চেক সংগ্ৰহ কৰিব লাগিব বেংকে বিধিগত ৰক্ষণাবেক্ষণ পাবলৈ হ'লে গ্ৰাহকৰ হকে চেক সংগ্ৰহ কৰিবই লাগিব অৰ্থাৎ যাৰ বাবে চেক সংগ্ৰহ কৰে তেওঁ বেংকৰ লগত লেনা দেনা কৰা বা সচৰাচৰ গ্ৰাহক হ'ব লাগিব মুঠতে বেংকে সংগ্ৰহৰ বাবে চেক পালে এইটো নিশ্চিত হ'ব লাগে যে চেকৰ প্ৰকৃত গৰাকী বেংকৰ গ্ৰাহকজনেই হয় যাৰ বেংকত এটা হিচাপ আছে আৰু যদি ইয়াৰ বাহিৰে যদি কোনোবা অচিনাক্তি ব্যক্তিৰ হয় কি কৰে চেক সংগ্ৰহ কৰে তেনেহ'লে বিধিগত ৰক্ষণাবেক্ষণ নাপায় আমাৰ 3 নম্বৰ যেটো চৰ্ত হৈছে হেতু হল সংগ্ৰহকাৰী বেংকে কালেক্টিং বেংকাৰে কি কৰিব সংগ্ৰহ কাৰ্য এনে ধৰণৰ চেকৰ কৰিব লাগিব যিবিলাক চেক কি হয় ৰেখাংকিত হয় অৰ্থাৎ ক্ৰছ কৰা হয় আমাৰ চেকৰ সমূহ ভাগৰ বাওফালে ওপৰৰ কোণাত তিৰ্যকভাৱে দুডাল সৰল ৰেখা যেটো অংকন কৰা হয় তিৰ্যকভাৱে সেই তাকে আমি ৰেখাংকন বুলি কওঁ আৰু ৰেখাংকন কৰিলে কি হয় সদায় গ্ৰাহকৰ হিচাপতহে জমা দিব লাগে ধনটো গ্ৰাহকৰ বেংকৰ কাউণ্টাৰত কেতিয়াও চেকৰ ধন জমা পৰিশোধ কৰি নিদিয়ে ক'ত দিব হিচাপৰ মাধ্যমেৰে দিব একাউণ্টত জমা কৰি দিয়ে গতিকে এইটো এটা এই কামটো কৰিব লাগিব গতিকে বেংকে ৰেখাংকিত চেকৰ টকা সংগ্ৰহৰ ক্ষেত্ৰতহে বিধিগত ৰক্ষণাবেক্ষণ পায় অৰ্থাৎ মুকলি চেকৰ টকা সংগ্ৰহ কৰিলে এনে ৰক্ষণাবেক্ষণ নাপায় চেকখন যদি ৰেখাংকিত কৰা নাথাকে আৰু তেনে চেক যদি সংগ্ৰহ কৰি ফেলে ভুল সংগ্ৰহ কৰি ফেলে যদি বেংকক আদায় দিয়ে কাউণ্টাৰত আদায় দিলে আৰু কি হয় তাৰ বাবে কিবা ভুল হৈ গ'ল
তেনে ক্ষেত্ৰত কিন্তু বেংক ভুল হ'লে বেংক জগৰীয়া হ'ব। আৰু যদি ৰেখাংকিত চেক যদি তোমাৰ আদায় কৰি দিয়াৰ পিছতো কিবা ভুল হৈ যায় তেনেহ'লে তেনে ভুলৰ বাবে কিন্তু বেংকে ৰক্ষণাবেক্ষণ পায়। সেইকাৰণে বেংকে সদায় কি পায়, সদায় চেষ্টা কৰে সেইখন চেকখন সদায় ৰেখাংকিত থকাটো। আৰু 4 নম্বৰ হৈছে সৎ বিশ্বাসত চেক সংগ্ৰহ কৰিব লাগিব। কালেকশ্যন অফ চেক ইন গুড ফেইথ, মানে সৎ বিশ্বাসত মানে বেংকে বিধিগত ৰক্ষণাবেক্ষণ পাবলৈ হ'লে চেক সঠিকভাৱে সংগ্ৰহ কৰিব লাগে। মুঠতে বেংকে কৰ্তব্যৰ অৱহেলা বা হেমাহি নকৰাকৈ চেকৰ টকা সংগ্ৰহ কৰিব লাগে। বেংকে সংগ্ৰহৰ বাবে পোৱা চেক সময়মতে ইয়াৰ গৰাকীস্বত্বৰ ওপৰত কিবা সন্দেহ উপজিছে নেকি তাৰ বিষয়েও কি কৰিব লাগিব, অনুসন্ধান কাৰ্য কৰিব লাগিব। মানে চেকখন যি সংগ্ৰহ কৰিব লাগিব বা চেক সংগ্ৰহ কৰিবলৈ পঠিয়াব তাৰ আগতেই কিন্তু বেংকে কোনো ধৰণৰ সন্দেহ থাকিলে তাক অনুসন্ধান কাৰ্য কৰি সন্দেহৰ সমাপ্ত কৰাব লাগিব, তাক ক্লিয়াৰ কৰিব লাগিব। আৰু সৎ বিশ্বাসত সেই সন্দেহৰ দূৰ কৰাৰ পিছতহে সৎ বিশ্বাসত তাৰ কি কৰিব লাগিব, কাৰ্য কৰিব লাগিব, সংগ্ৰহৰ কাৰণে পঠিয়াই দিব লাগিব। আৰু কৰ্তব্যৰ কোনো ধৰণে হেমাহি কৰিব নোৱাৰিব। কৰ্তব্যৰ হেমাহিখিনিক কোৱা হ'ব যদি সেই একেই কামখিনি কোনোৱে এক অন্য ব্যক্তিয়েও সেই যিখিনি কষ্ট কৰিব পাৰে সেই একেখিনি কষ্ট বা একেখিনি যদি গুৰুত্ব সহকাৰে কাম কৰিলে, কাম কৰোঁতে যিমান সময় লাগে বা যেনেদৰে কৰে তাকেই কি কৰা হ'ব, আইডিয়েল টাইমত কৰা হ'ব। অৰ্থাৎ মিষ্টাৰ এক্সে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখি যিখিনি কাম কৰিব সেই একেখিনি কাম যদি সেই মিষ্টাৰ ৱাইও কৰে তেতিয়া সেই কামখিনি কৰিলে কৰ্তব্যৰ অৱহেলা নহয়। কিন্তু কোনো এজন ব্যক্তিয়ে যদি ভালদৰে কাম কৰি আছে কিন্তু তাতকৈ যদি কমকৈ অন্য ব্যক্তিজনে কাম কৰিছে তেনেহ'লে সেইটোক অৱহেলা কৰা হ'ব। নিশ্চয় তোমালোকে গম পাইছা কৰ্তব্যৰ অৱহেলা কাক কয়। কৰ্তব্যৰ অৱহেলা হ'ল এজন সচৰাচৰ ব্যক্তিয়ে যিখিনি কষ্ট পৰিশ্ৰম কৰি যিখিনি কাম কৰিব সেইখিনি কাম কৰিলে কেতিয়াও কৰ্তব্যৰ অৱহেলা কৰা বুলি ধৰা নহয়। গতিকে এনেদৰে যদি আমাৰ বেংকেও যদি কৰ্তব্যৰ অৱহেলা নকৰি হেমাহি নকৰাকৈ সৎ বিশ্বাসত যদি চেক এখন সংগ্ৰহ কৰি আনি দিয়ে তেনে ক্ষেত্ৰত যদি কিবা ভুল হৈও যায় তাৰ বাবে কিন্তু কি পায়, বিধিগত ৰক্ষণাবেক্ষণ পায়। তো এই 4টা আছিলে কি আমাৰ সংগ্ৰহকাৰী বেংকে ৰক্ষণাবেক্ষণ পোৱা 4টা চৰ্ত চেক পৰিশোধৰ ক্ষেত্ৰত। আশা কৰোঁ তোমালোকে নিশ্চয় এইটোৰ পৰা ধৰিব পাৰিছা, বুজিব পাৰিলা আৰু এই নোটটো তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা বুলি মোৰ আশা থাকিল। ধন্যবাদ।